নমস্কাৰ মোৰ যুৱ বন্ধুসকল। আমাৰ সমগ্ৰ দেশতে শ্ৰেণীকোঠাবোৰ পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাগাৰ হৈ পৰিছে, য'ত ধাৰণাবোৰ উদ্ভাৱনলৈ আৰু উদ্ভাৱন ৰাষ্ট্ৰ নিৰ্মাণলৈ ৰূপান্তৰিত হয়। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে কয়, যুৱ শক্তি বিকশিত ভাৰতৰ হৃদস্পন্দন। এই হৃদস্পন্দন 13 অক্টোবৰত ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ সমগ্ৰ দেশতে প্ৰতিধ্বনিত হ'ব, যেতিয়া ভাৰতৰ প্ৰতিটো প্ৰান্তৰ যুৱ শক্তিয়ে এই বিকশিত ভাৰত বিল্ডান 2025ৰ বাবে একত্ৰিত হ'ব, যিটো সৃষ্টিশীলতা, বিশ্বাস আৰু আত্মবিশ্বাসৰ এক দেশজোৰা উৎসৱ। এই বিল্ডাথন কেৱল এক প্ৰতিযোগিতা নহয়, ই এক আন্দোলন, এক উন্নত ভাৰতৰ বাবে চিন্তা কৰিবলৈ, সৃষ্টি কৰিবলৈ আৰু সমাধান নিৰ্মাণ কৰিবলৈ এক আহ্বান। ই আপোনাক আমাৰ যাত্ৰাক সংজ্ঞায়িত কৰা 4টা থিম অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰশীল প্ৰণালী আৰু সঁজুলি নিৰ্মাণ কৰা, স্বদেশী থলুৱা জ্ঞান আৰু উদ্ভাৱনক উৎসাহিত কৰা, ভোকেল ফৰ লোকেল, স্থানীয় সামগ্ৰী আৰু হস্তশিল্পক প্ৰচাৰ কৰা। সমৃদ্ধ ভাৰত, বহনক্ষম ধাৰণাৰ জৰিয়তে সমৃদ্ধি সৃষ্টি কৰা। ইয়াৰ জৰিয়তে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ভাৱনাক সজীৱ কৰি তোলো, কৰি শিকা আৰু বিশ্বাস কৰি নিৰ্মাণ কৰা। সেয়েহে মই সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলক ধাৰণা আৰু উদ্ভাৱনৰ এই ৰাষ্ট্ৰীয় আন্দোলনৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাইছো। আপোনাৰ এটা ধাৰণা এটা শ্ৰেণীকোঠা পঢ়াই তুলিব পাৰে বা এটা সম্প্ৰদায়ক সলনি কৰিব পাৰে। Register now at vbb.mic.gov.in। ৰাষ্ট্ৰৰ বাবে উদ্ভাৱন কৰি আৰু বিশ্বক অনুপ্ৰাণিত কৰি ভাৰতৰ যুৱ শক্তিৰ শক্তিক বিশ্বই দেখক। ভৰ লো উড়ান, ছু লো আসমান, নয়ে ভাৰত কি নई पहचान। জয় হিন্দ, জয় ভাৰত।